নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন ভাৰতীয় কিষাণ সংঘৰ উদ্যোগত জাজিমুখৰ হাতীশাল বেজৰ সিঙাত গোমাতা পূজন দিৱস বীৰেন দত্তৰ উদ্যোগত ৰাইজৰ মাজত বীজ বিতৰণ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলাৰ বান বিধ্বস্ত এলেকা জাজিমুখৰ হাতীশাল বেজৰ সিঙা অঞ্চলত আজি ভাৰতীয় কিষাণ সংঘই লৈছে এক বিশেষ পদক্ষেপ ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলা সমিতিয়ে গোমাতা পূজন দিৱসৰ লগত সংগতি ৰাখি জাজিমুখৰ অঞ্চলত বসবাস কৰা শতাধিক কৃষিজীৱী লোকসকলক গোমাতা দিৱসৰ লগত সংগতি ৰাখি মটৰ মাহ বুট আদি বিতৰণ কৰি কৃষি কৰ্ম কাম কৰি যাবলৈ কিষাণ সংঘৰ সম্পাদক বীৰেন দত্তৰ প্ৰচেষ্টাত কাৰ্যসূচী অনুষ্ঠিত হয় কিষাণ সংঘৰ সম্পাদক বীৰেন দত্তই ইয়াৰ আগতে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত তেওঁ সহযোগিতাত বিভিন্ন কাৰ্যসূচী কৰি কৃষিজীৱী ৰাইজৰ মাজত সমাধাৰ বুটলিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ মুকলি কৰা খেতিয়কসকলক কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে আজি উক্ত কাৰ্যসূচীত কৃষি বিভাগৰ নগেন কলিতা কিষাণ সংঘৰ অজিত বৰবৰুৱা যুৱ সংগঠক সুদৰ্শন বৰা হাজৰিকা প্ৰাঞ্জল গগৈ জিলা সহ সঞ্চালক দেৱকান্ত ফুকন নিউজ নাওৰ পৰিচালন সঞ্চালক উৎপল দাস সমাজ সেৱিকা স্বৰ্ণ ফুকনকে ধৰি বিভিন্নজনৰ উপস্থিতিত কৃষি কৰ্মৰ কৰিবলৈ বুট মটৰ মাহ বীজ বিতৰণ কৰি অঞ্চলটোৰ লোকসকলক কৃষি কৰ্মৰ প্ৰতি আহ্বান জনায় আজি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কিষাণ সংঘৰ সম্পাদক বীৰেন দত্তই আনহাতে উক্ত কাৰ্যসূচীত বানপীড়িত লোকসকলক কৃষি কৰ্মৰ আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনোৱাৰ লগতে কৃষি ক্ষেত্ৰত মহিলা সবলীকৰণৰ ক্ষেত্ৰত চমু বক্তব্য দাঙি ধৰে আজিৰ কাৰ্যসূচীত স্থানীয় শতাধিক ৰাইজৰ লগতে উক্ত কাৰ্যসূচীত টিয়ক ই মিডিয়াৰ সাংবাদিক বিৰাজ কুমাৰ বৰা অংকুৰ তাই উপস্থিত থাকে 29 অক্টোবৰ তাৰিখে আমাৰ ভাৰতীয় কিষাণ সংঘৰ গোমাতা পূজন দিৱসটো পালন কৰা হয় গোপাষ্টমী আমি বছৰি আমাৰ কাতিৰ এই শুক্ল তিথিৰ আমি গোমাতা পূজন ভাৰতীয় কিষাণ সংঘই অনুষ্ঠান ভাগ পতা হয় আজি টিয়ক হাতীশাল চুমনি চাপৰি বেজচিগা মিচিংগাঁও সমূহ ৰাইজৰ উপস্থিত আমি গোমাতা পূজন ভাৰতীয় কিষাণ সংঘই যোৰহাট জিলাৰ উদ্যোগত অনুষ্ঠান ভাগ কৰা হৈছে আৰু আমি ভাৰত মাতা বলৰামক আজি বন্তি আৰু ধূপেৰে প্ৰজ্বলন কৰি গোমাতা আমি পূজন কৰি আমি অনুষ্ঠান ভাগ আগুৱাই নিব বিচাৰিছোঁ আৰু সকলো ৰাইজৰ উপস্থিত আমি আজি এই ভাৰতীয় কিষাণ সংঘৰ গোমাতা সমগ্ৰ ভাৰতবৰ্ষতে আজি দিনটোত পালন কৰা হয় আজি হাতীশাল চুমনি চাপৰি বেজচিগা আৰু মিচিংগাঁৱৰ আজি সকলো ৰাইজৰ উপস্থিত আজি গোমাতা পূজন ভাগ কৰা হৈছে লগতে এই গোমাতাৰ ভাগীৰ অনুষ্ঠানৰ লগতে এই কৃষকসকলক আমি ভাৰতীয় কিষাণ সংঘৰ পৰা তেখেতসকলক যোৰহাট কৃষি বিষয়াৰ উদ্যোগত সহযোগত আমি আজি বীজ বিতৰণৰ অনুষ্ঠান ভাগ আজি এই গোমাতাৰ পূজনৰ দিনাখনে আমি কৃষকসকলক বীজ বিতৰণৰ অনুষ্ঠান ভাগ আয়োজিত কৰা হৈছে আৰু আমাৰ এই অনুষ্ঠান ভাগৰ উপস্থিত আছে আমাৰ যোৰহাট শাখা সংঘচালক দেৱকান্ত ফুকনদেৱ আৰু টিয়ক আমাৰ স্বয়ং সংঘৰ প্ৰচাৰক প্ৰাঞ্জল গগৈ আৰু আমাৰ উপস্থিত নিউজ নাওৰ সঞ্চালক উৎপল দা লগতে আমাৰ কোষাধ্যক্ষ অজিত বৰবৰুৱাৰ সহযোগত আজি অনুষ্ঠান ভাগ আয়োজিত কৰা হৈছে টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট নিউজ নাও 24/7